নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ। বন্ধুসকল, আহি গৈছোঁ গুৰু দক্ষিণা পৰ্টেললৈ আৰু বন্ধুসকল আপোনালোকক এপ্লাই কৰি দেখুৱাম যে আপোনালোকে ষ্টেপ বাই ষ্টেপ কেনেকৈ এপ্লাই কৰিব। চ' বন্ধুসকল, মই ক্লিক কৰি দিলোঁ আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে কাইণ্ডলি চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোক আপোনালোকে নিশ্চয়কৈ এটা লাইক কৰি দিব। চ' সময় নষ্ট নকৰি আমি আগবাঢ়িছোঁ। আপোনালোকে তিনিটা ষ্টেপ ইতিমধ্যে গম পাইছে যে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ফৰ্ম এখন আহিব, এখন ফিল আপ কৰিব লাগিব, তাৰপিছত ছাবমিট কৰিব লাগিব, তাৰপিছত ভেৰিফিকেশ্যন হ'ব আৰু তাৰপিছত ফাইনেলি আপোনালোকৰ এপ্ৰুভ হ'ব। তো সৰ্বপ্ৰথমে আপোনালোকে কি কৰিব, এই পৰ্টেললৈ অহাৰ পিছত আপোনালোকে এই কৰ্নাৰত এটা বাটন দেখিব পাৰিছে, আপোনালোকে তাতে ক্লিক কৰিব লাগিব। মই ক্লিক কৰি দিলোঁ আৰু ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত ক্ৰিয়েট একাউণ্ট আৰু লগ ইন আহিছে। প্ৰথমতে আপোনালোকে একাউণ্ট ক্ৰিয়েট কৰিব লাগিব। বন্ধুসকল, ক্ৰিয়েট একাউণ্টত ক্লিক কৰাৰ লগে লগে এখন ফৰ্ম খোল খাইছে আৰু ইয়াত কিছু গাইডলাইন দিয়া হৈছে যে আপোনালোকৰ মোবাইল নম্বৰটো কাৰেক্ট হ'ব লাগিব, যিটো OTP আহিব, আপোনালোকৰ ইমেইলটো কাৰেক্ট হ'ব লাগিব, সঠিক হ'ব লাগিব। এইখিনি আপোনালোকে নিশ্চয় গমেই পাইছে। ইয়াৰ পিছত আপোনালোকে অকণমান তলফালে আহিব লাগিব, ইয়াতে স্ক্ৰল কৰিব লাগিব। ইয়াতে আপোনালোকৰ ফুল নেম, আপোনালোকৰ মোবাইল নম্বৰ, আপোনালোকৰ ইমেইল ID আপোনালোকে এইখিনি ফিল আপ কৰিব। তাৰপিছত আপোনালোকে OTPটো SMS-ত বিচাৰে নে হোৱাটছএপত বিচাৰে আপোনালোকে ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থটো আপোনালোকে এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকৰ জেণ্ডাৰ আপোনালোকে নিশ্চয় দেখিব পাৰিছে, জেণ্ডাৰটো আপোনালোকে ইয়াৰ পৰা ছিলেক্ট কৰিব, আপোনালোকৰ মেল ফিমেল যিটো হয়। তাৰপিছত আপুনি 2013 চনত বাদ পৰা হ'লে আপুনি 13, আদাৰৱাইজ আপোনালোকে 2021 দিব লাগিব। তাৰপিছত আপোনাৰ স্কুলৰ ইউডাইছ আছেনে নাই আপোনালোকে য়েছ ন, যদি আছে য়েছ, আদাৰৱাইজ আপোনালোকে ন কৰি দিব পাৰে। তাৰপিছত ইয়াত আপোনালোকৰ স্কুলখনৰ নাম, ইয়াত আপোনালোকৰ স্কুলখনৰ ইউডাইছ কোড যদি আছে, ইয়াৰ পিছত বছৰটো, ইয়াৰ পিছত বন্ধুসকল আপোনালোকে ইয়াত দেখিব পাৰিছে যদি স্কুলখন একত্ৰীকৰণ হৈছে তেতিয়াহ'লে সেই স্কুলখনৰ নাম, নতুন স্কুলখনৰ নাম, ইয়াৰ পিছত সেইখনৰ ইউডাইছ কোড, ইয়াৰ পিছত বছৰটো আৰু তাৰপিছত আপোনালোকে ইয়াত ষ্ট্ৰং এটা পাছৱৰ্ড নিৰ্বাচন কৰিব লাগিব। বন্ধুসকল, ষ্ট্ৰং পাছৱৰ্ড আপোনালোকে দুয়োটা লাইনত ছেইম পাছৱৰ্ড দি আপোনালোকে ছাবমিটত ক্লিক কৰিলেই আপোনালোকৰ একাউণ্টটো আচলতে ক্ৰিয়েট হৈ যাব। এতিয়া আহি গ'ল একাউণ্ট ক্ৰিয়েট হোৱাৰ পিছত আপোনালোকে এপ্লাই কৰিব লাগিব, লগ ইন কৰিব লাগিব। এতিয়া বন্ধুসকল, একাউণ্ট ক্ৰিয়েটত মই আপোনালোকক ডেমো দেখুৱাবলৈ লৈছিলোঁ, কিন্তু একাউণ্ট ক্ৰিয়েটত বন্ধুসকল ইয়াত হৈছে কি, আচলতে ইউডাইছ নাম্বাৰটো এণ্টাৰ কৰাৰ লগে লগে মই দুজন ছাৰ বাইদেউৰ পৰা তেখেতসকলৰ ডিটেইলছ আনিছিলোঁ। ইউডাইছটোৰ নাম্বাৰটো এণ্টাৰ কৰাৰ লগে লগে ইনভেলিড বুলি কৈ আছে। নিশ্চয়কৈ ছাৰ্ভাৰত কিবা প্ৰব্লেম আছে, সেইখিনি ঠিক হোৱাৰ লগে লগে আপোনালোকক ফুল ভিডিঅ' মই নিশ্চয়কৈ দিম।